আছিল কিন্তু পুনৰ পিস্তল লৈ বিভিন্ন প্ৰান্তত ডকাইতি কাৰ্য কৰিবলৈ উঠি পৰি লাগিছে একাংশ দিন ডকাইত। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এবাৰ ঘটনাৰ স্থান জালুকবাৰীত এজন যুৱকক পিস্তল টোৱাই দিন ডকাইতে লুটপাট কৰি লৈ গ'ল। আনকি 10,000 টকা নগদ বিচাৰিছিল। স্বাভাৱিকতে আজিকালি মানুহে লগত কেছ টকা বা নগদ টকা লৈ নুফুৰে। সেই ল'ৰাজনেও লৈ ফুৰা নাছিল আৰু 10,000 টকা দিব নোৱাৰাৰ বাবে প্ৰহাৰ কৰিলে যুৱকজনক। যিটো ৰিপৰ্ট আমাৰ হাতলৈ আহিছে সেই ৰিপৰ্টটো কৈ দিব বিচাৰিছোঁ। গুৱাহাটীৰ জালুকবাৰীৰ খবৰ। পিষ্টলধাৰী দিন ডকাইতৰ সন্ত্ৰাস তাত ভুক্তভোগী কৃষ্ণ দাস নামৰ এজন লোকৰ পৰা পিষ্টল দেখুৱাই বাইকত অহা ডকাইতে কাঢ়ি নিলে লেপটপ আৰু অন্যান্য মূল্যৱান সামগ্ৰী। ইতিমধ্যেই লেপটপ আৰু মূল্যৱান সা সামগ্ৰী লৈ গৈছে। 10,000 টকা নিব নোৱাৰাৰ বাবে প্ৰহাৰ কৰিছে। দাবী কৰিছিল 10,000 টকা কৃষ্ণ দাস নামৰ সেই ব্যক্তিগৰাকীয়ে দিব নোৱাৰিলে, তাৰ বাবে প্ৰহাৰ কৰিছে। ইতিমধ্যে কৃষ্ণ দাস নামৰ এই ব্যক্তিগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ খবৰ আহিছে। কিন্তু অতি ভয়ংকৰ ঘটনা মহানগৰীত জালুকবাৰীৰ দৰে স্থানত, য'ত বৰ্তমান মহানগৰ আৰক্ষী অধিক সক্ৰিয় হোৱা বুলি কোৱা হৈছে, সেই মহানগৰৰ মাজমজিয়াতে এনেধৰণে জালুকবাৰীৰ দৰে স্থানত এজন যুৱকক দিনৰ পোহৰত পিষ্টল টোৱাই লেপটপ আৰু অন্যান্য মূল্যৱান সা সামগ্ৰী কাঢ়ি নিয়া ঘটনা আৰু প্ৰহাৰ কৰা ঘটনা অত্যন্ত ভয়ংকৰ খবৰ বুলি বিবেচিত হৈছে আৰু স্বাভাৱিকতে ই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি ভাষ্য শুনাম। এই ঘটনাৰ পাছত কৃষ্ণ দাস আৰু আন একাংশৰ ভাষ্য আহিছে। আমি ভাষ্য বা মন্তব্য শুনাই লৈছোঁ আপোনালোকক। মই আপোনাৰ আহি আছিলোঁ অফিচৰ পৰা, উলুবাৰীৰ পৰা। আহি থাকোঁতে আপোনাৰ মই আজৰা থানালৈ গৈ আছিলোঁ। আজৰা থানাত যাই থাকোঁতে কি হ'ল, মই তাতে পেচাব কৰিব ৰ'লোঁ। পেচাব কৰিব ৰওঁতে আৰু এনেকৈ দুজন ল'ৰা আহি পেলাই মোক ফাৰ্ষ্ট ভাবুকি দিলে, 10,000 টকা লাগে বুলি ক'লে। পিছত তাৰ পইচা কিয় দিব লাগে গোটেই টানা আজৰা কৰিলোঁ। সিহঁতেও টানা আজৰা কৰাৰ পিছত মানে কি হ'ল, বেগটো মোৰ ছিঙি পৰিলে। ছিঙি পৰাৰ পিছত মানে বেগটো যেতিয়া ছিঙি পৰিলে, বুটলিলোঁ। বুটলাওঁতে আৰু কি কৰিলে, ল'ৰা আৰু কিছু ল'ৰাজন আহি পেলাই বেগটো মই ধৰি আছোঁতো, খামোচ মাৰি ধৰি থাকোঁতে ইয়াতে খোজ এটা মাৰি দিলে। খোজটো মাৰি দিয়াৰ লগে লগে দুখ পালোঁ। দুখ পাই এনেকৈ ধৰিলোঁ, ধৰোঁতে বেগটো কাঢ়ি লৈ গুচি গ'ল। এতিয়া কাঢ়ি লৈ নিলে, মই বেগটো কিয় নিলে? বেগটো আনিব যাওঁতে কি কৰিলে, লগালগ পিষ্টল এটা ইয়াৰ পৰা উলিয়াই মোৰ এইটো কপালত দি দিলে। যিমান যি অলপ পিষ্টলটো ভয় লাগে ন, একচুৱেলি পিষ্টলটো পিষ্টলে। তাৰপিছত কি হ'ল, মোক ইয়াত থৈ দিলে। থৈ দিয়াৰ পিছত তই হাল্লা নকৰিবি, ইয়াৰ জেগাতে বোলে শ্বুট কৰি দিম সেনেকৈ। তাৰপিছত সিহঁতে আৰু মোক পিষ্টলটো দেখাই পিছে গৈ আছে। তাৰপিছত সিহঁতে গাড়ীত উঠিলে, ময়ো পিছে গৈ আছোঁ। তাৰ দৌৰিলোঁ, সিহঁতে আকৌ পিষ্টলটো দেখাই দিছে। তাৰপিছত আকৌ ওপৰৰ ফালে গুচি গ'ল আৰু সিহঁতে। কি বাইক লৈ আহিছিল? পৰিচয়টো মই কৃষ্ণ দাস মোনা নেট ঘৰ। কি বাইক আছিলে? বুলেট আছিলে, ব্লেক কালাৰৰ। দুজন আহিছিল। কি পিন্ধি আছিলে তেওঁলোকে? ব্লেক টি চাৰ্ট, স্পৰ্টিং পিন্ধিছিলে আৰু জিন্স পেণ্ট পিন্ধি আছিলে। তাৰপিছত আপোনাৰ এটা সলমান খানৰ দৰে ইয়াত এই চেণ্টটো যে আছে, সেইটো এটা পিন্ধিছিলে। দাঢ়ি আছে, এটা কম এটা। সিহঁতে একচুৱেলি কোনদিখনে এতিয়া জালুকবাৰী ফ্লাইঅভাৰ তলৰ পৰা আহি থকা বুলি ক'বলৈ কৈছে, চিটিৰ ভিতৰৰ পৰা। আৰু আপুনি বাছৰ পৰা নামি মই পেচাব কৰিবলৈ মানে খোলা জেগা হয়, মানে জংঘলৰ মাজত পেচাব কৰে ন সকলোৱে। সেইখিনি মই কৰিছিলোঁ। মানে তাৰপিছত কি হ'ল, খাৰুপেটীয়াত দুখন আল্ট্ৰা বাছ আছে, তাত ৰখি মানে তাৰ ভিতৰৰ পৰা কৈছে মানুহে, কিন্তু বাছ দুখনে কভাৰ কৰি আছে, সেই মানুহখিনি দেখা পোৱা নাই, পিছফালৰ মানুহখিনি। আৰু এইফালে এনেহ'লে আপেল আঙুৰৰ দোকানবিলাক থাকে ন। আজি কোনোবাই গভৰ্ণমেণ্ট ছাৰ আহিব বুলি গম পাইছোঁ, তেতিয়া মানে আপেল আঙুৰ দোকানখিনিও নাই, তাত কোনো মানুহে নাছিলে, খালি বাছ দুখনে আছিলে। বাছ দুখনে আৰু পিছত গুচি গৈছে। বেগত টকা আছিলে নেকি? পইচা আছে এনেকুৱা নাছিলে। মোৰ অফিচিয়েলি লেপটপ আছিলে, কনচোল কেবল, পেন ড্ৰাইভ, এনে কিবা কিবি টুলছ ছেট আছিলে। তাৰপিছত মোৰ অফিচিয়েল ডকুমেণ্টছ আছিলে। আৰু এই যুৱকজনৰ ভাষ্য শুনিলে আপোনালোকে, কেনেধৰণে পলায়ন কৰিছিল সেইখিনি তথ্যও দিছে সেই যুৱকজনে। মানে কিমান ভয়ংকৰ হ'ব পাৰে। তেওঁৰ পিছ লৈছিল, ফ্লাইঅভাৰ তলৰ পৰা অহা বুলি কোৱা হৈছে। মানে একাংশই সুযোগ বুজি প্ৰহাৰ কৰে বা সুযোগ বুজি আক্ৰমণ কৰে, তেনেধৰণৰ এক ৰূপ আমি ক'ব লাগিব এই ঘটনাৰ ক্ষেত্ৰত। মানে সুযোগৰ সন্ধানত থাকে একাংশ দিন ডকাইত, বা দিনেই হওক বা নিশাই হওক, যিকোনো সময়ত চুৰি বা ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ উদ্যত হৈ থকা এনেধৰণৰ মনোবৃত্তিৰ একাংশ লোক প্ৰতিটো সময়তেই সুযোগৰ সন্ধানত থাকে। মহানগৰীত নিৰাপত্তাৰ বিষয়টোক লৈ সময়ে সময়ে প্ৰশ্ন উত্থাপন হৈ থাকে। আমি কেতিয়াবা দেখিবলৈ পাওঁ কাৰোবাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যোৱা, কোনোবাই মোবাইলত ৰাস্তাতে কথা পাতি থাকোঁতে হঠাৎ মোবাইলটো থপিয়াই লৈ যোৱা, বা কাৰোবাক যিকোনো সময়তে প্ৰহাৰ কৰি নগদ ধন লৈ যোৱা। এইবোৰ ঘটনা সাধাৰণতে গুৱাহাটীত খুব সুলভ হৈ পৰিছিল আজিৰ পৰা কেইমাহমান পূৰ্বে। মাজতে আমি যেতিয়া সংবাদ মাধ্যমত বাতৰিবোৰ সম্প্ৰচাৰ কৰিলোঁ আৰু আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলোঁ, প্ৰশাসন চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলোঁ, কিছু হ্ৰাস পাইছিল। আৰক্ষীয়ে কিছু পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়িবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ মাজতে
সেই পানী নসৰকা ব্যৱস্থাৰ মাজতো ক'ৰবাৰ পৰা সৰকি আহিছে এইবোৰ ডকাইত বা চোৰ। এই ডকাইত বা চোৰবোৰে হাতে হাতে পিষ্টল লৈ আছে। সেই আচল বা নকল সেইটো ডাঙৰ কথা নহয়। কোনোবাই নকল পিষ্টল দেখুৱাই দিলেও মানুহ আতংকিত হ'বই, হঠাৎ যদি কোনোবাই সেই পিষ্টল টুৱাই দিয়ে। ইমান সাহস কেনেকৈ পাইছে? প্ৰশ্নটো সেইটোহে। মহানগৰীত যি মহানগৰীত আৰক্ষীয়ে গিজগিজাই থকা বুলি কোৱা হয়, যি মহানগৰীত সাধাৰণ লোকে বাইক চলাই যাওঁতে বা আন কেতবোৰ কেতিয়াবা গাড়ী চলাই যাওঁতে বিভিন্ন সময়ত আৰক্ষীৰ মুখামুখি হ'বলগীয়া হয়, ফাইন ঠিকেই কটা হয় মহানগৰীৰ বাসীৰ পৰা, কিন্তু এই ডকাইত বা চোৰবোৰক কিয় ধৰিব নোৱাৰে আৰক্ষীয়ে? আৰক্ষীয়ে গিজগিজাই থকা এই মহানগৰীত জনসাধাৰণৰ নিৰাপত্তা এইখিনিয়ে নেকি যে কোনোবাই দিন দুপৰতে আহি কাৰোবাক পিষ্টল টুৱাই ধন বা সামগ্ৰী বা লেপটপ লৈ যাব? ইমান মৰসাহ কৰিবলৈ এইবোৰে সুযোগ ক'ত পাইছে? আহে ক'ৰ পৰা এইবোৰ? স্বাভাৱিকতে প্ৰশ্নবোৰ থাকিব। আৰু য'ত সাধাৰণতে মানুহৰ ভিৰ বেছি হয় সেই স্থানতে এই ডকাইতি কৰিবলৈ সাহস পাইছে। আমি আশা কৰিম আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা লওক, যাতে সাহস নাপায় এইবোৰ অপৰাধীয়ে গুৱাহাটী মহানগৰীত বা অসমৰ যিকোনো প্ৰান্তত এনে ঘটনা সংঘটিত কৰিবলৈ। কোনো প্ৰান্ততে এই পিষ্টলধাৰী দুৰ্বৃত্তৰ অতপালি অথবা যিকোনো চোৰ ডকাইতৰ অতপালি হ'বলৈ সাহস দিব নালাগে। এইবোৰে এবাৰ সুযোগ পালেই আকৌ দুনাই এনেধৰণৰ কাম কৰিবলৈ চেষ্টা কৰিব। এবাৰ যিহেতু লৈ গ'ল লেপটপ আৰু আন সামগ্ৰী, তাৰপাছত দুনাই এই বেয়া কামবোৰ কৰিবলৈ এইবোৰৰ উৎসাহ বৃদ্ধি পাব, যিয়ে আমাৰ সমাজৰ বাবে ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিব। এই কৃষ্ণ দাস নামৰ ব্যক্তিগৰাকী তেওঁ ইতিমধ্যে কৈছে আৰক্ষীৰ কাষ চপাৰ কথা সদৰি কৰিছে, কিন্তু এতিয়া আৰক্ষীয়ে কিমান তৎপৰতা দেখুৱায়, জালুকবাৰী আৰক্ষীয়ে তৎপৰতা দেখুৱাওক, সেইটোৱে আমি কামনা কৰিছোঁ। মুঠতে অতি ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত এই ঘটনাটো যিহেতু সংঘটিত হৈছে, আমি আশা কৰিম পৰৱৰ্তী সময়ত এই অপৰাধৰ সৈতে জড়িত যিসকল ব্যক্তি তেওঁলোকক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ যাতে সক্ষম হয়। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত আকৌ আহিম অধিক তথ্য লৈ। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।